হেল্ল' এভৰিৱান, সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনাই মই আকৌ এটি নতুন ভিডিঅ' লৈ উপস্থিত হ'লোহি। এই ভিডিঅ'টো যিখিনি গামোচা দেখুৱাইছোঁ সেইখিনি সম্পূৰ্ণ মাটিশালত বোৱা গাঁৱৰ শিপিনীসকলে বনোৱা মাছৰাইজ কটনৰ গামোচা হয়। যদি আপোনালোকে এই গামোচাখনৰ প্ৰতি আগ্ৰহী হৈ আছে, অতি সোনকালে ল'বৰ কাৰণে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। যিহেতুকে গামোচাখন সম্পূৰ্ণ মেলি দেখুওৱা হৈছে। দীঘলটো কেনেকুৱা দেখিছে নহয়, এখন দৰা বৰণৰ গামোচা হিচাপত ল'ব পাৰে, আনা কাটা গামোচা হিচাপতো ব্যৱহাৰ কৰিব পাৰে। গোটেই গাটোত বুটা আছে, ছাইডত দুইফালে ফুল আছে। আপোনালোকে যদি অৰ্ডাৰ দি বনাব বিচাৰে, অৰ্ডাৰ দিলে আৰু অলপ গপচকৈ ৰোলেক্স দি বনাই দিয়া হ'ব। যদি আপোনালোকে এই গামোচাখন ল'ব বিচাৰে, অতি সোনকালে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব, নহ'লে কল কৰিব। ইয়াৰ উপৰিঞ্চি আৰু বেলেগ বিভিন্ন ধৰণৰ বোৱা গামোচা, বিভিন্ন ধৰণৰ বোৱা চাদৰ মেখেলা ল'ব বিচাৰিলে এই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিলে সকলোখিনি আপোনালোকে ল'ব পাৰিব। মই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি মই আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোৰে দিনটো শুভ হওক, মংগল হওক, তাৰ কামনাৰে বাই বাই।